নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 20 আগষ্ট 2025 অসমীয়া 3 ভাদ বুধবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:44 আৰু সূৰ্যাস্ত সময় 5:43। আজিও হৈছে দ্বাদশী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। দিনটো আপোনাৰ বাবে অতি অনুকূল হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন শলাগ লোৱা হ'ব। আপুনি কোৱা কথাখিনি পৰিয়ালৰ মানুহে আওকাণ কৰিব পাৰে। ঘৰৰ আৰাম আৰু সুবিধাৰ বিশেষ যত্ন ল'ব। বিপণন সম্পৰ্কীয় কামে বৃহৎ লাভ কঢ়িয়াই আনিব। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব। বৃষ ৰাশি। আপোনাৰ প্ৰতি ঈৰ্ষা কৰা মানুহৰ সংখ্যা হয়তো বাঢ়ি গৈ থাকিব। ব্যৱসায়ত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। অতিমাত্ৰা চিন্তাৰ বাবে কথাবোৰ নষ্ট হ'ব পাৰে। সৰু ল'ৰা-ছোৱালীক বকাবকি কৰাৰ পৰিৱৰ্তে তেওঁলোকক কথাবোৰ বুজাওক। বতৰৰ পৰিৱৰ্তনৰ বাবে আপুনি চৰ্দি আৰু জ্বৰত ভুগিব পাৰে। মিথুন ৰাশি। নিজৰ ধাৰণা আনৰ ওপৰত জাপি দিয়াৰ পৰা বিৰত থাকক। আমদানি ৰপ্তানি ব্যৱসায়ৰ পৰা আপুনি আৰ্থিক সুবিধা লাভ কৰিব। পৰিয়ালৰ পাৰস্পৰিক সম্প্ৰীতি বাঢ়িব। নতুন বাহন কিনিব পাৰে। বিলাসিতাবোৰ আপুনি সম্পূৰ্ণৰূপে উপভোগ কৰিব। আপুনি হয়তো তীৰ্থযাত্ৰালৈ যাব পাৰে। কৰ্কট ৰাশি। কৰ্মক্ষেত্ৰত মানুহৰ অনুভৱক আওকাণ নকৰিব। জীৱনসংগীৰ সৈতে আপুনি হয়তো মধুৰ ঠাট্টা মস্কৰা কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ পৰা বিচলিত হ'ব পাৰে। আজি আপুনি দীঘলীয়া যাত্ৰা পৰিহাৰ কৰা উচিত। ৰক্তচাপ ৰোগীয়ে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। সিংহ ৰাশি। সমাজত আপোনাৰ সন্মান বাঢ়িব। মাক-দেউতাকৰ আশীৰ্বাদ ল'বলৈ নাপাহৰিব। আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব পাৰে। বন্ধুৰ সহায়ত আপুনি আৰ্থিক সুবিধা লাভ কৰিব। আপোনাৰ শত্ৰুৰ ওপৰত আপোনাৰ প্ৰভাৱ বাঢ়িব। কন্যা ৰাশি। কৰ্মক্ষেত্ৰত সমস্যা সমাধানৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। বিষয়াসকলৰ পৰা বহুত সহায় পাব। পৰিয়ালৰ সদস্যৰ মাজত প্ৰেম বাঢ়িব। কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্ক আনন্দময় হ'ব। তুলা ৰাশি। আজি আপোনাৰ স্বাস্থ্য উৎকৃষ্ট হ'ব। দেখুৱাই দিয়াৰ পিছত নিজৰ ক্ষতি কৰিব পাৰে। ব্যৱসায়ত প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ শক্তিশালী হ'ব। দীৰ্ঘদিনীয়া সমস্যা এটাৰ সমাধান হ'ব। বহিৰাজ্যৰ পৰা চাকৰিৰ অফাৰ পাব পাৰে। বৃশ্চিক ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কত উত্তেজনা থাকিব পাৰে। নতুন সংগীৰ লগত সাৱধান হোৱা উচিত। শ্বেয়াৰ মাৰ্কেটত ডাঙৰ বিনিয়োগ কৰাটো এৰাই চলিব লাগে। গৰম আৰু আৰ্দ্ৰতাৰ বাবে মাইগ্ৰেইনৰ বিষ হ'ব পাৰে। ইফালে সিফালে ঘূৰি ফুৰি আপোনাৰ সময় নষ্ট হ'ব। ধনু ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ বিৰোধিতা কৰা মানুহে হয়তো সমালোচনাৰ সন্মুখীন হ'ব পাৰে। আইনী বিষয়ত বিজয়ৰ সম্ভাৱনা প্ৰবল। নিজৰ মানুহৰ পৰা পৰামৰ্শ ল'বলৈ কুণ্ঠাবোধ নকৰিব। পৰিয়ালৰ সৰু ল'ৰা-ছোৱালীয়ে আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। আপোনাৰ মনটো চিন্তা আৰু ধাৰণাৰে ভৰি পৰিব। মকৰ ৰাশি। নতুন কাম আৰম্ভ কৰাৰ বাবে দিনটো শুভ। প্ৰেমিকৰ লগত আপোনাৰ বিবাদ হ'ব পাৰে। টেঙা খাদ্য খোৱাৰ পৰা বিৰত থাকক। আপোনাৰ কামৰ কৃতিত্ব আন মানুহেও ল'ব পাৰে। আপুনি আগতে যি প্ৰচেষ্টা চলাইছিল তাৰ ফল ভাল হ'ব। কুম্ভ ৰাশি। আপোনাৰ লক্ষ্যৰ সন্দৰ্ভত কিছু হেঁচাত পৰিব। চৰকাৰী কামত বাধা আহিব পাৰে। আপোনাৰ অধীনস্থৰ পৰা আশা কৰা ধৰণৰ সহযোগিতা নাপাব। যিকোনো কাম কৰাৰ আগতে বন্ধু-বান্ধৱীৰ লগত পৰামৰ্শ লওক। আপোনাৰ বিৰুদ্ধে আপোনাৰ বিৰোধীসকল পুনৰ সক্ৰিয় হৈ উঠিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। ব্যৱসায়িক চুক্তি কৰাৰ আগতে নথি-পত্ৰবোৰ সাৱধানে ৰাখক। মানুহক সহায় কৰিবলৈ আপুনি সাজু থাকিব। কিন্তু মানুহে সুযোগ পালে আপোনাক প্ৰতাৰণা কৰিব পাৰে। আপোনাৰ বাক্য নিয়ন্ত্ৰণ কৰক। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ ওপৰত মানুহে চকু ৰাখিব। ৰিয়েল এষ্টেট ব্যৱসায়ীৰ বাবে দিনটো শুভ নহয়। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।